নলবাৰীৰ ভিন্ন প্ৰান্তত জেট ফাইটাৰৰ বিকট শব্দ। জেট ফাইটাৰৰ পৰা খহি পৰিল এটা অংশ। নলবাৰীৰ পকুৱাৰ খৈৰাবাৰী চুবুৰীত অঞ্চলজুৰি হাহাকাৰ। নৰ্থ ইষ্ট লাইভ টুডে, উত্তৰ নলবাৰী। মানে 2:13 মান বাজিছে চাগে। মই আৰু মোৰ বন্ধু আছে মোৰ লগতে দুয়ো চোতালতে কিবা কথা পাতি আছিলো। এনেতে এটা আৱাজ শুনিলো, গম পাইছো যে সেইটো ফাইটাৰৰ আৱাজ। তাৰপিছত আমাৰ ঠিক মোৰো ওপৰতে ফাইটাৰখন গুচি গ'ল। যোৱাৰ পিছত আমি গম পালো ফাইটাৰ বুলি। তাৰপিছত আমি কিছু মানে ওপৰৰ পৰা গৈছেতো, কিছু সময় পিছতে আমি দেখিলো যে ওপৰৰ পৰা কিবা এটা বস্তু তলত পৰিছে। ভাবিলো যে কি ওপৰৰ পৰা কিবা পক্ষী চুখিয়ে পৰিল নেকি। তাৰ চাওঁ যে পক্ষী নহয়, আচলতে বস্তু ঠিক ধৰিব পৰা নাই কি বস্তু, কিবা মানে চৰাইৰ পাখিৰ দৰে, কিন্তু চৰাইৰ পাখি নহয় এইটো। তাৰপিছত মই বন্ধুক ক'লোঁ যে এইটো জুই লগাই দিয়া ভাল হ'ব। পিছত সি কিবা এটা ব্যৱস্থা কৰিলে, কিন্তু পুৰা নগ'ল। তাৰপিছত নিশ্চয় গম পালোঁ যে এইটো পুৰা নযায়, কিবা বেলেগ ধৰণৰ কিবা এটা মেটেল হ'ব চাগে। তাৰপিছত তেনেকৈ মানুহ আহিল, আৰু পিছত বহু মানুহ আহিল চালে, কিন্তু ধৰিব পৰা নাই এতিয়ালৈ কি বস্তু হ'ব পাৰে এইটো। গতিকে সেইটো মানুহৰ মাজত অলপ ভয়ৰ সৃষ্টি হৈছে, কি বস্তু ওপৰৰ পৰা পৰিল যিহেতু ধৰিব পৰা নাই। সেই গতিকে মানে এইটো অলপ সন্দেহজনক হৈ আছে।